নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। তোমালোকে যদি এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে 2026 বৰ্ষত, তেনেহ'লে তোমালোকৰ কাৰণে এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট হ'ব। আমি যোৱা ভিডিঅ'ত ইতিহাস আৰু ভূগোলৰ যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি মই তোমালোকক দি দিছোঁ। আজিৰ ভিডিঅ'ত যি তোমালোকৰ ৰাজনীতি বিজ্ঞান আছে, ৰাজনীতি বিজ্ঞানত দুটা অধ্যায় আছে। এই দুটা অধ্যায়ত জেনেৰেলি এই দুটা অধ্যায়ৰ পৰা MCQ আহে, ঠিক আছে। গতিকে ইয়াত 5 নম্বৰ, ইয়াত 5 নম্বৰ থাকে, অৰ্থাৎ 10টা MCQ থাকে এই দুটা পাঠৰ পৰা। আৰু আমি নেক্সট ভিডিঅ' বনাম, ডেছক্ৰিপশ্যনত পাই যাবা ভিডিঅ'টো। নেক্সট ভিডিঅ'ত মই অৰ্থনীতি বিজ্ঞানৰ যি দুটা পাঠ দিয়া আছে সেই দুটা পাঠৰ ইম্পৰ্টেণ্ট মই দি দিম, ঠিক আছে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, কিয়নো ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। প্ৰথমত আছে আমাৰ ভাৰতীয় গণতন্ত্ৰ। এইটোৰ কাৰণে তোমালোকে অকল MCQ চাবা, যেনেকৈ চনবিলাক কেতিয়া কি হৈছিলে। ভাৰতীয় গণতন্ত্ৰত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যে MCQ এনেকুৱা ধৰণৰ আহিব পাৰে যে 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনে জয়লাভ কৰিছিলে? তেনেহ'লে হ'ব শ্ৰমিক দলে ক্ষমতালৈ আহিছিলে, গতিকে শ্ৰমিক দলে জয়লাভ কৰিছিলে, ঠিক আছে। গতিকে প্ৰশ্নটো তেনেকৈ ঘূৰাই দিব পাৰে। তাৰপিছত নেক্সট এটা প্ৰশ্ন আছে যে কেবিনেট মিছনক ভাৰতলৈ কিমান চনত পঠাইছিলে ব্ৰিটিছে? এইটোৰ এনচাৰ হ'ব 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠালে। কোনে পঠালে? ব্ৰিটিছ চৰকাৰে, ঠিক আছে। এনেকুৱা ধৰণৰ আমাক কনচেপচুৱেলাইজ ভিতৰুৱা বস্তুখিনি আমাক মনত ৰাখিব লাগিব, তেতিয়াহে আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। নেক্সট কেবিনেট মিছনক যে পঠাইছিলে কেতিয়াবা উক্তি, দাবী আৰু কাৰণ হিচাপে আহে। কিয় পঠাইছিলে? সংবিধান ৰচনা কৰাৰ কাৰণে, ঠিক আছে। যে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে পঠাইছিলে, ঠিক আছে। গতিকে এইখিনি কথা ইম্পৰ্টেণ্ট হৈ যায় দাবী টাইপৰ প্ৰশ্ন আহিলে, ঠিক আছে। নেক্সট পেজলৈ যদি যাওঁ আমি, নেক্সট পেজত তোমালোকৰ খুবেই ডেট আৰু নেমখিনি ৰখাৰ খুবেই ইম্পৰ্টেণ্ট। যেনেকৈ ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহে যে যি খচৰা কমিটি আছিলে, খচৰা কমিটিৰ অধ্যক্ষ কোন আছিলে? গতিকে এনচাৰ হ'ব ডক্টৰ BR আম্বেদকাৰ, ঠিক আছে। গতিকে এইটো প্ৰশ্ন এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। তাৰপিছত এই জ্যেষ্ঠ সদস্য ডক্টৰ সচিদানন্দ সিনহা কোন আছিলে? তেওঁ যি সংবিধান সভাৰ প্ৰথম বৈঠক আছিল তাৰ সভাপতিত্ব কৰিছিলে, ঠিক আছে। এইটো প্ৰশ্ন এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰপিছত আমি যদি নেক্সট চাবলৈ যাওঁ, নেক্সট এইফালে তোমালোকে চাবা সংবিধানৰ প্ৰস্তাৱনা খুবেই ইম্পৰ্টেণ্ট হৈ যায়। সংবিধানৰ প্ৰস্তাৱনাত কি কি আছে? এইখিনি তোমালোকে তলত চাবা যে ইয়ালৈকে দিয়া আছে। ইয়াৰ পৰা তোমালোকে এটা MCQ কমন থাকিবই, ঠিক আছে। ইয়াত ইম্পৰ্টেণ্ট বস্তু নিহিত হৈ আছে, যেনেকুৱা 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল। গতিকে প্ৰশ্ন আহিব পাৰে যে 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত কোনকেইটা শব্দ নাছিলে? বা কোনকেইটা শব্দ আছিলে, ঠিক আছে। তেনেকুৱা ধৰণৰ প্ৰশ্ন ওলোটাকৈ দিব পাৰে। তোমালোকে জাষ্ট মনত ৰাখিবা সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই তিনিটা শব্দ নাছিলে। কিন্তু কেতিয়া এই তিনিটা শব্দ আহিছে? 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে এই তিনিটা শব্দ প্ৰস্তাৱনাত সংযোগ কৰা হয়, ঠিক আছে। গতিকে তোমালোকে যি দেখা পাইছা এই ধৰ্মনিৰপেক্ষ এইটো কিন্তু 1950 চনৰ নাছিলে। পিছত 1976 চনৰ ডিচেম্বৰ মাহত 18 ডিচেম্বৰত যিটো কৰিছিলে তেতিয়াহে এই তিনিটা শব্দ এড কৰিছিলে। গতিকে এইটোৰ পৰা প্ৰশ্ন মেট্ৰিক পৰীক্ষাত আহিবই, মানে খুবেই ইম্পৰ্টেণ্ট এইখিনি পইণ্টটো, ঠিক আছে। তাৰপিছত নেক্সট খচৰা কমিটিৰ সদস্যসকলৰ বিষয়ে তোমালোকে জানি লোৱা। 1 2 3 4 5 6 7 এই 7জনৰ নাম মনত ৰখাটো খুবেই দৰকাৰ, কিয়নো এই 7জনৰ ভিতৰত এটা প্ৰশ্ন আহিব পাৰে যে তলৰ কোনটো সংবিধান খচৰা কমিটিৰ সদস্যসকল নহয়। নোহোৱাৰ ভিতৰত এই 7জনৰ নাম চাবা, যদি যিসকলৰ ইয়াৰ ভিতৰত নাম নাথাকিব সেইখিনি নহয়, ঠিক আছে। সেইখিনি প্ৰশ্ন আহে কিন্তু তোমালোকৰ পৰীক্ষাত, ঠিক আছে। তাৰপিছত ইয়াত তোমালোকে চাবা যে সাৰ্বভৌম মানে কি, সমাজবাদী, ধৰ্মনিৰপেক্ষ, তাৰপিছত গণতান্ত্ৰিক, তাৰপিছত গণৰাজ্য। ইয়াৰ পৰা এটা প্ৰশ্ন আহে ধৰ্মনিৰপেক্ষ দেশৰ ওপৰত, ছেকুলাৰৰ ওপৰত, যেনেকুৱা যে কোনো এটা চৰকাৰী সংস্থাই ধৰ্মৰ ওপৰত কোনো ধৰণৰ ছাৰ্ভিচ বা কোনো ধৰণৰ তেনেকুৱা কাম প্ৰভাইড কৰিব নোৱাৰে। যেনেকুৱা হস্পিটেলত যদি এটা
যোৱা হস্পিটেলত যদি কোনোবা ট্ৰিটমেণ্ট কৰিব যায় তেনেকুৱা কোনো ধৰ্মলৈ ট্ৰিটমেণ্ট কৰাটো সম্ভৱ নহয়, যে অকল হিন্দু মানুহৰে ট্ৰিটমেণ্ট কৰিব, অকল মুছলিমৰে ট্ৰিটমেণ্ট কৰিব বা অকল খ্ৰীষ্টানৰে ট্ৰিটমেণ্ট কৰিব, তেনেকুৱা কথা নহয়। সকলোৰ কাৰণে ট্ৰিটমেণ্ট কৰিব পাৰিব, যিহেতু সেইটো চৰকাৰী। ঠিক আছে, গতিকে সেইটোৱে বুজায় ধৰ্ম নিৰপেক্ষ, মানে কোনো ধৰ্মলৈ এইটো বিচাৰ কৰা নাই। চ' এইটোৰ ওপৰত কিন্তু প্ৰশ্ন অকণমান বনাই আহে কেতিয়াবা। ঠিক আছে, চ' নেক্সট তোমালোকে চাবা, নেক্সট আমি যদি চাব যাওঁ, ইয়াৰ পৰা প্ৰশ্ন কেতিয়াবা আহে যে যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যনটো লেটিন শব্দৰ ফেডাৰাছৰ পৰা আহিছে। গতিকে ফেডাৰেশ্যন কোনটো শব্দৰ পৰা আহিছে প্ৰশ্ন আহে। চ' এইটো ফেডাছৰ পৰা আহিছে, আৰু ইয়াৰ অৰ্থটো হৈছে চুক্তি অথবা সন্ধি। ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট। নেক্সট আমি যদি যাওঁ, নেক্সট পেজ নম্বৰ 7 তোমালোকে ওপৰত চাবা, এটা চন দিয়া আছে যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিলে। চ' আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কেতিয়া কৰিছিলে? 1935 চনত। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট ইয়াত এটা তোমালোকে চাবা যে কানাডাৰ সংবিধানত থকা ঢিলা যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ অনুকৰণত ভাৰতবৰ্ষত প্ৰথম ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰিছিলে। গতিকে ভাৰতবৰ্ষত প্ৰথম ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন কৰোঁতে কাৰ বা কোনটো সংবিধানৰ সহায় লৈছিল? প্ৰশ্ন এনেকৈ আহিব পাৰে ঘূৰাই পকাই। চ' সেইটো হ'ব কানাডাৰ সংবিধানৰ। ঠিক আছে, তাৰপিছত দ্বৈত নাগৰিকৰ ওপৰত আমি পিছত পাম, এইটো ইম্পৰ্টেণ্ট। নেক্সট পেজত তোমালোকে চাবা দ্বৈত নাগৰিক, এইটো চাবা যে দ্বৈত নাগৰিকৰ ওপৰত প্ৰশ্ন আহে যে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। এইটো কিন্তু ইম্পৰ্টেণ্ট। ঠিক আছে, চ' ভাৰতবৰ্ষত দ্বৈত বা ডুৱেল চিটিজেনশ্বিপ নহয়, অকল ভাৰতৰে নাগৰিক হ'ব লাগিব। ঠিক আছে, আৰু বেলেগ ঠাইত আমি নাগৰিকত্ব ল'ব নোৱাৰোঁ। ঠিক আছে, বুজি পালোঁ। তাৰপিছত নেক্সট এইফালে তোমালোকে চাবা যে তোমালোকে এইখিনি এইবাৰৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু এইফালে যি তলত যি আছে মূল কথা, চ' মই অলৰেডি কৈছোঁ যে পাঠৰ মূল কথাখিনি খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াত বহুতো বস্তু সোমাই থাকে, যেনেকুৱা ইয়াত তোমালোকে চাবা যে ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হয়। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। গতিকে যি 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কিমান চনৰ আইন অনুসৰি চলিছিল যদি প্ৰশ্ন আহে, সেইটো এনচাৰ হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। ঠিক আছে, এইটো প্ৰশ্ন কেতিয়াবা MCQৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, সেইকাৰণে কৈছোঁ যে মূল কথাবোৰ জানি ল'বা। বুজি পাইছানে? চ' কেতিয়াবা প্ৰশ্ন আহে যে আমাৰ সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হৈছে সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। গতিকে এই 5টা হৈছে ইম্পৰ্টেণ্ট, 1 2 3 4 5। বাকী যিখিনি থাকিব সেইখিনি ইমান গুৰুত্বপূৰ্ণ নহয়। গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এই 5টাৰ বাহিৰে যিটো থাকিব সেইটো অপশ্যনত ৰাইট চিন দিবা। ঠিক আছে, তেনেকুৱা প্ৰশ্ন আহিব যে প্ৰস্তাৱনাত কোনকেইটা তলৰ কোনটো গুৰুত্বপূৰ্ণ নহয়, তেনেকৈ আহিব। চ' এই 5টাৰ বাহিৰে যিটো থাকিব সেইটো এনচাৰ হৈ যাব। ঠিক আছে, বুজি পালা? তাৰপিছত নেক্সট মুঠতে চববিলাক পঢ়িবা। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট যে 1935 চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিলে। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। নেক্সট আমি যদি অনুশীলনীলৈ যাওঁ, অনুশীলনীৰ এইবিলাক প্ৰশ্ন হুবহু আহিছিলে, কিন্তু এতিয়া এইবিলাক প্ৰশ্ন কি আহে? MCQ আকাৰে আহে। যেনেকুৱা কেবিনেট মিছনক ভাৰতলৈ কেতিয়া আহিছিল? গতিকে অলৰেডি আমি ডিছকাছ কৰিছিলোঁ, এইটো ইম্পৰ্টেণ্ট হিচাপে মই দি দিছোঁ। চ' গতিকে ইয়াত তোমালোকে এইবিলাক বস্তুৱেই পাবা। মই যিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট দিছোঁ এইখিনিয়ে তোমালোকৰ ইম্পৰ্টেণ্ট হৈ যাব। ঠিক আছে, চ' মই যদি দীঘল প্ৰশ্ন যিহেতু নাহে এইটো পাঠৰ পৰা, গতিকে দীঘল প্ৰশ্ন চাবলৈ দৰকাৰ নাই। যদি সময় থাকে তোমালোকে চাবা। ঠিক আছে, চোৱাৰ ভিতৰত তোমালোকে এই 2 নম্বৰ প্ৰশ্নটো চাবা যদি সময় থাকে, এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। আৰু যদি মই 2 3 নম্বৰৰ কাৰণে এটা প্ৰশ্ন দিব যাওঁ, তেনেহ'লে যিটো 4 নম্বৰ প্ৰশ্ন আছে যে সাৰ্বভৌম মানে কি বুজা? চ' এইটো প্ৰশ্ন এটা ইম্পৰ্টেণ্ট হৈ যায় এইবাৰৰ কাৰণে।
আৰু 6 নম্বৰটো ইম্পৰ্টেণ্ট যে অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে, যিহেতু এইটো প্ৰশ্ন মানে খুব কম আহিছে, চ' গতিকে এইটো মেট্ৰিক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। বাকী ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল মই এইটো ডিছকাছ কৰি দিছোঁ। ঠিক আছে, বুজি পাইছা? নেক্সট আমি দ্বিতীয়টো অধ্যায় পঢ়িম ৰাজনীতি বিজ্ঞানৰ আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। চ' এইটো এটা পাঠ খুবেই ইম্পৰ্টেণ্ট, ইয়াৰ পৰা যথেষ্ট MCQ আহে। চ' MCQৰ ভিতৰত তোমালোকে ইয়াত যিখিনি আছে, কেতিয়াবা ডাইৰেক্ট প্ৰশ্ন আহে যে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে, গতিকে প্ৰথম বিশ্বযুদ্ধ হৈছিলে 1914 চনত। ঠিক আছে, এইটো প্ৰশ্ন কেতিয়াবা ডাইৰেক্ট আহে। ঠিক আছে, তাৰপিছত ৰাষ্ট্ৰসংঘৰ ইংৰাজী নামটো আহে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন হয়। ঠিক আছে, আৰু এই ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিলে 1945 চনৰ 24 অক্টোবৰত। সেইকাৰণে এই 24 অক্টোবৰত কি কোৱা হয়, এই 24 অক্টোবৰ বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰে। চ' গতিকে কেতিয়াবা প্ৰশ্ন আহে যে ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়, গতিকে এনচাৰটো হ'ব 24 অক্টোবৰ। বুজি পালা? নেক্সট পেজলৈ যাম আমি। নেক্সট ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কেইটামান চাই ল'বা, 1 2 3 4টা আছে, যিকোনো 4টা তোমালোকে চাই ল'বা। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আহিব পাৰে পৰীক্ষাত। ঠিক আছে, চ' তাৰপিছত নেক্সট আমি যদি যাওঁ ৰাষ্ট্ৰসংঘৰ অংগৰ কথা আহে যে ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ হৈছে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যায়ৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টি পৰিষদ, আৰু 6 নম্বৰ সচিবালয়। চ' এইকেইটা ইম্পৰ্টেণ্ট অংগ। ঠিক আছে, এইকেইটা অংগৰ বিষয়ে তলত দি আছে, অকণমান পঢ়িবা এইবিলাক। তাৰপিছত নেক্সট আমি যদি চাব যাওঁ এই সচিবালয় ইম্পৰ্টেণ্ট হৈ যায়, ছেক্ৰেটেৰিয়েট, ইয়াৰ পৰা যথেষ্ট প্ৰশ্ন আহে যে সচিবালয়টো ৰাষ্ট্ৰসংঘৰ কি হয়, গতিকে সচিবালয়টো ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হয়। ঠিক আছে, আৰু ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছ, এইটো ইম্পৰ্টেণ্ট যে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন, এইটো এনচাৰ হ'ব এণ্টনিঅ' গুটেৰেছ, এইটো ইম্পৰ্টেণ্ট। ঠিক আছে, এই চ' নেক্সট ইয়াৰ পৰা ইম্পৰ্টেণ্ট শ্বৰ্ট ফৰ্ম আহে, যেনেকুৱা হুৰ সম্পূৰ্ণ নাম আহে, ILOৰ সম্পূৰ্ণ নাম ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, তাৰপিছত ইউনিচেফৰ সম্পূৰ্ণ নাম আহিব পাৰে ইউনাইটেড নেশ্যন ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ এমাৰ্জেঞ্চি ফাণ্ড। ঠিক আছে, তাৰপিছত ইউনেস্কোৰ ফুল ফৰ্ম আহিব পাৰে সম্পূৰ্ণ নাম ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। তাৰপিছত IMFৰ এইটো চাই ল'বা যিহেতু এইটো ট্ৰেণ্ডিং, চ' গতিকে ইণ্টাৰনেশ্যনেল মনেটাৰী ফাণ্ড। ঠিক আছে, এইকেইটা ইম্পৰ্টেণ্ট তোমালোকে চাই ল'বা। তাৰপিছত নেক্সট যদি এইফালে চাব যাওঁ আমি যে ইয়াত এটা প্ৰশ্ন আহে যে ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ অৰ্থাৎ ডিচাৰ্মামেণ্ট কমিশ্যন কেতিয়া গঠন কৰিছিলে, এনচাৰটো হ'ব 1952 চনৰ জানুৱাৰীত। ঠিক আছে, তাৰপিছত ইয়াত SALT1 SALT2 এইবিলাকৰ ওপৰত কিন্তু প্ৰশ্ন আহে। ঠিক আছে, গতিকে SALT1 কি, ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন ট্ৰিটি, বাকী SALT2 মানে ট্ৰিটিটো হ'ব। ঠিক আছে, চ' গতিকে এইবিলাকৰ ওপৰত কেতিয়া কোনটো চুক্তি হৈছিলে সেইখিনি ইম্পৰ্টেণ্ট, যেনেকুৱা 1993 চনত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি অৰ্থাৎ নিউক্লিয়াৰ আৰ্ম কণ্ট্ৰল ট্ৰিটি হৈছিলে 1993 চনত, এইটো ইম্পৰ্টেণ্ট। ঠিক আছে, নেক্সট যিটো START1 আছে, এইটো 1991 আৰু 1993 চনত START1 আৰু START2, গতিকে START1টো হৈছিলে 1991 চনত আৰু START2টো হৈছিলে 1993 চনত। ঠিক আছে, গতিকে এইকেইটি ইম্পৰ্টেণ্ট চনকেইটা, কোনটো কেতিয়া স্থাপিত হৈছিল বা কোনটো ট্ৰিটি কেতিয়া হৈছিলে। ঠিক আছে, তাৰপিছত নেক্সট প্ৰিভেনশ্যন ডিপ্ল'মেচি আছে এটা, প্ৰিভেনশ্যন ডিপ্ল'মেচি অৰ্থাৎ প্ৰতিৰোধকমূলক কূটনীতি কেতিয়া গ্ৰহণ কৰিছিলে ৰাষ্ট্ৰসংঘই, 2007 চনৰ জুন মাহত গ্ৰহণ কৰিছিলে। ঠিক আছে, তাৰপিছত নেক্সট ইয়াত এটা প্ৰশ্ন আহে যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে, এনচাৰটো হ'ব 1946 চনৰ 16 ফেব্ৰুৱাৰীত। ঠিক আছে, নেক্সট তোমালোকে এইফালে চাব নালাগে, ইয়াত তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে যে অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানসমূহ, ইয়াৰ ভিতৰত তোমালোকৰ কোনটোৰ ক'ত মুখ্য কাৰ্যালয় আছে, এইটো তোমালোকৰ MCQ আকাৰে দগাব আহিব পাৰে। ঠিক আছে, গতিকে সেইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হৈ যায়, যেনেকুৱা নাটোৰ যিটো মুখ্য কাৰ্যালয় আছে এইটো ক'ত আছে, ব্ৰুচেলছত আছে। ঠিক আছে, তেনেকুৱা যিটো ICCৰ
মুখ্য কাৰ্যালয় আছে এইটো আছে ডুবাইত। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট যে SAARC অৰ্থাৎ চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত আছে? এইটো আছে নেপালৰ কাঠমাণ্ডুত। ঠিক আছে, গতিকে সেইখিনি ইম্পৰ্টেণ্ট হৈ যায়। তাৰপিছত মূল কথা আহে, মূল কথাটো ইম্পৰ্টেণ্ট মই কৈছোঁ, যেনেকৈ কৈছে আমাক 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ অনুষ্ঠানটোৰ জন্ম হয়। চ' গতিকে এইটো ইম্পৰ্টেণ্ট বস্তুখিনি পঢ়িবা, আমি অলৰেডি এইবিলাক ডিছকাছ কৰিছোঁৱেই। ঠিক আছে, আৰু বাকী অনুশীলনীত প্ৰশ্ন যদি চাবলৈ যোৱা, আমি যিখিনি ডিছকাছ কৰিছিলোঁ এইখিনিয়ে দিয়া আছে। গতিকে বাকী তোমালোকে ইয়াৰ পৰা তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাবা এইবাৰৰ কাৰণে, যে ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেঞ্চিৰ নাম লিখা। ঠিক আছে, তাৰপিছত মানৱ অধিকাৰ মানে কি বুজা? 6 নম্বৰ প্ৰশ্নটো এইবাৰৰ কাৰণে চাই ল'বা। ঠিক আছে, বাকী দীঘলীয়া প্ৰশ্ন এইটো পাঠৰ পৰা নাহে, কিন্তু যদি তোমালোকৰ সময় থাকে তোমালোকে পঢ়িবা। তাৰ ভিতৰত তোমালোকে এই ৰাষ্ট্ৰসংঘৰ যিটো 1 নম্বৰ প্ৰশ্ন, এইটো ইম্পৰ্টেণ্ট, যে ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, চ' এতিয়া আমি নেক্সট ভিডিঅ'ত ডেছক্ৰিপশ্যনত দিয়া আছে ভিডিঅ'টো, তোমালোকে অৰ্থনৈতিক বিজ্ঞানৰ আমি নেক্সট ভিডিঅ'ত আমি প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়টো ইম্পৰ্টেণ্ট MCQ কি আছে আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন কি আছে সেইখিনি তোমালোকক মই দেখুৱাই দিম। ঠিক আছে, চ' আজিলৈকে আহোঁ, বাবে টেক কেয়াৰ।